নমস্কাৰ গোপুৰ ব্লগছ হোজাই চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ যিটো ভিডিঅ' এই ভিডিঅ'টো মই আপোনালোকক জনাব বিচাৰিছোঁ আৰু শুনাব বিচাৰিছোঁ যে যেহেতু আপোনালোকে CM ট্ৰিপলে মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আণ্ডাৰত 2 লাখ টকাৰ বাবে যিবোৰ মানুহ সিলেকশ্যন হৈছে বা সিলেকশ্যন হোৱাৰ পিছত এতিয়ালৈকে আপোনালোকক ইণ্টাৰভিউ বা 3 ডেজৰ যিটো ট্ৰেইনিং হ'ব সেই ট্ৰেইনিঙৰ কাৰণে আপোনালোকক কোনো মাতা নাই আৰু সেই ট্ৰেইনিঙৰ বাবে যিটো এডমিট কাৰ্ড আহে সেই এডমিট কাৰ্ডো আপোনালোকৰ অনলাইনত শ্ব' হোৱা নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ গম পাব যে আপোনালোকৰ চেণ্টাৰটো ক'ত আছে ক'ত আপোনালোকৰ 3 ডেজৰ ট্ৰেইনিং হ'ব তাৰ বাবে মই কি কৰিছোঁ মই নিজে কণ্ট্ৰল ৰুমৰ লগত কথা পাতি যিহেতু মই নিজে এপ্লাই কৰিছোঁ তো মোৰ সিলেকশ্যনটো অলৰেডি হৈ গৈছে এতিয়া মই আজি জানিবলৈ ফোন কৰিছিলোঁ মোৰ যিটো কণ্ট্ৰল ৰুমৰ পৰা আমাক আগতে মাতা হৈছিলে ইণ্টাৰভিউৰ কাৰণে বা আমাৰ ভেৰিফিকেশ্যনৰ কাৰণে য'ত আমাক মাতিছিলে সেই কণ্ট্ৰল ৰুমত মই ফোন কৰিছোঁ আৰু কণ্ট্ৰল ৰুমৰ ফালৰ পৰা কি কৈছে আপোনালোকে নিজে শুনি লওক গোপুৰ দাস হয় মোৰ নাম গোপুৰ দাস জলপুখুৰীৰ পৰা ক'লে হয় 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 কওক মানে আমাৰ যে ইণ্টাৰভিউৰ কাৰণে সিলেকশ্যন আমাৰ হৈছিলে সেইটো ৰিগাৰ্ডিং আমাৰ তাত কোনো ইনফৰমেশ্যন নাই বুজিছে জাষ্ট আপোনালোকক ইনফৰ্ম কৰিব দিছিলে সেইটো কাৰণে আপোনালোকক সেইটো হিচাপত ইনফৰ্ম কৰা হৈছে ইয়াৰ পাছত কোনো এইটো আপোনালোকক মেছেজ গৈছে বা ট্ৰেইনিং হ'ব সেইখিনি কোনো আমি তেনেকুৱা খবৰ পোৱা নাই আমাৰ অফিচৰ পৰা বুজিছে আপুনি এবাৰ আহিখিনি য'ত ইণ্টাৰভিউ হৈছিলে আপুনি সুধিব পাৰে তেওঁলোকক আৰু যদি আমাক জনাই আকৌ আপোনালোকক জনাবলৈ তেতিয়া আমি আপোনালোকক জনাম নাই মানে এই কাৰণে ফোন কৰিছিলোঁ যেহেতু সিলেকশ্যন প্ৰচেছটো আমাৰ সিলেকশ্যন কৰা হৈছিলে সেই মেছেজটো আমি পালোঁ কিন্তু তাৰ বাবে ক'ত ইণ্টাৰভিউ যিটো ট্ৰেইনিং হ'ব বুজিছোঁ সেইটো আমি কোনো মানে তেওঁলোকে তেনেকুৱা খবৰ পোৱা নাই বুজিছে মানে কোনো ইনফৰমেশ্যন তেনেকুৱা পোৱা নাই আমি এইটো মানে ডাইৰেক্টলি হেৰি ওপৰৰ পৰা হৈছে ন এইটো ক'ৰ পৰা কি হৈছে এইটো আমি নাজানো এইটো ঠিক আছে হ'ব তো ফাইনেলি ফ্ৰেণ্ডছ আপোনালোকে বহুত ক্লিয়াৰকৈ কথাবোৰ শুনিছে যিহেতু মই হোজাই কণ্ট্ৰল ৰুমত ফোন কৰিছোঁ আৰু জানিব বিচাৰিছিলোঁ যে যিটো সিলেকশ্যন হৈছে সিলেকশ্যন হোৱাৰ পিছত এতিয়ালৈকে আমাৰ এডমিট কাৰ্ড কিয় অহা নাই গতিকে তেওঁলোকে বহুত ক্লিয়াৰকৈ কথাটো কৈছে যে তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ডৰ পিছত যিটো ইণ্টাৰভিউ আমাৰ কমপ্লিট হোৱাৰ পিছত তেওঁলোকে এতিয়ালৈকে একোৱেই নাজানে যে সিলেকশ্যন প্ৰচেছটো কেনেকৈ হৈছে গতিকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যোনে যোনে সিলেকশ্যন হৈছে বা যা সিলেকশ্যন হৈছে তেওঁলোকে যদি আপোনালোকে ভাবি আছে যে তেওঁলোকক বা আপোনালোকৰ ট্ৰেইনিঙৰ প্ৰগ্ৰামৰ কাৰণে আপোনালোকক মাতিব নাই বা আপোনালোকক পিছত ৰিজেক্ট কৰি দিব নেকি তেওঁলোকক মই দেখুৱাব বিচাৰিছোঁ আপোনালোকে স্ক্ৰীনৰ মাধ্যমত দেখিব যে যদি আপোনালোকক সিলেকশ্যন হৈছে তেতিয়াহ'লে আপোনালোকৰ আৰু এখন এডমিট কাৰ্ড পাব যেহেতু 2 দিন আগত মই হোজাই ডিষ্ট্ৰিক্টত আমাৰ যিটো হোজাই জিলাত ফিচাৰীৰ কাৰণে যিবোৰ মানুহ এপ্লাই কৰিছে তেওঁলোকৰ ট্ৰেইনিংটো চলি আছে বুলি মই গম পালোঁ আৰু এতিয়া সেইটো ট্ৰেইনিংটো শেষ হোৱাৰ পিছত চাগে আমাৰ যিটো ব্ৰইলাৰ ফাৰ্মিঙৰ কাৰণে হয়তো ট্ৰেইনিং ষ্টাৰ্ট কৰিব গতিকে মই যিহেতু DTP শ্বপ মানে জেৰক্স শ্বপৰ কাৰণে মই এপ্লাই কৰিছোঁ গতিকে আমাৰ কেতিয়া হ'ব মই নাজানো গতিকে যদি আপোনালোকৰ সিলেকশ্যন আপোনালোকৰ অলৰেডি হৈ গৈছে তেতিয়াহ'লে নিশ্চিন্ত মনত থাকক যে আপোনালোকে 100% আপোনালোকৰ যিটো সিলেকশ্যন হৈছে ইয়াৰ কাৰণে এডমিট কাৰ্ড আহিব গতিকে